নগাঁও চহৰৰ ঢাকাপট্টিৰ নাম আজি মঙলবাৰৰ পৰা ৰূপকোঁৱৰ চক বুলি জিলা আয়ুক্তই ঘোষণা কৰাৰ পিছতেই আজি সন্ধিয়াই নগাঁও চহৰৰ ৰূপকোঁৱৰ চকত নগঞা ৰাইজৰ বন্তি প্ৰজ্বলন। শীঘ্ৰেই নতুন ৰূপ লাভ কৰিব ৰূপকোঁৱৰ চকে। উন্নয়ন হ'ব ৰূপকোঁৱৰ চকৰ পদপথৰ। বিৰাজ হ'ব আলোকোজ্জ্বল পৰিৱেশ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আৱক্ষ মূৰ্তিৰ সমীপত বন্তি প্ৰজ্বলন কৰি এই ঘোষণা নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ। বন্তি প্ৰজ্বলন অনুষ্ঠানত উপস্থিত থাকে নগাঁৱৰ বিভিন্ন দল সংগঠন আৰু অনুষ্ঠানৰ প্ৰতিনিধিৰ। ভিডিঅ' জাৰ্ণালিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰা লাইভ। আপোনালোকে নিশ্চয় গম পায় যে আজিৰ পৰা কেইদিনমান আগতে মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া নগাঁও জিলা আয়ুক্তক কৈছিলে যে নগাঁৱৰ ঢাকাইপট্টিৰ নামটো সলনি হ'ব লাগে, আৰু তাৰপিছতেই বহুত জল্পনা হ'ল আৰু ৰাইজে বহুখিনি আমাৰ পৰামৰ্শ দিলে আৰু অৱশেষত আজি ইয়াত নামটো ঠিক কৰা হ'ল ৰূপকোঁৱৰ চক হিচাপে। আপোনালোকে গম পায় যে ইয়াতে যিটো আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এতিয়া আৱক্ষ মূৰ্তি আছে, আৰু এই আৱক্ষ মূৰ্তিটোৱে নগাঁৱৰ একমাত্ৰ আৱক্ষ মূৰ্তি বা জ্যোতিপ্ৰসাদৰ একমাত্ৰ মূৰ্তি। ইয়াতে নগাঁৱৰ যিমানখিনি অনুষ্ঠান প্ৰতিষ্ঠান আছে, শিল্পী দিৱস ইয়াতেই হয়, শ্ৰদ্ধাঞ্জলি ইয়াতে জনোৱা হয়, আৰু সেইকাৰণে এই ঠাইটুকুৰা যিহেতু ঢাকাইপট্টি যিটো এৰিয়া বহুত ডাঙৰ ঠাই নহয়, এটা চক এটা চাৰিআলিয়ে হয়, আৰু সেইকাৰণে ইয়াৰ আশে পাশে ঠাইটুকুৰাৰ নাম আছিলে ঢাকাইপট্টি। এতিয়া আজিৰ পৰা এই ঠাইটুকুৰাৰ নাম আমাৰ যিটো আমাৰ ৰূপকোঁৱৰ চক হিচাপে আমাৰ ইতিমধ্যে ইয়াত পৰিচিত হ'ল। আৰু আজি আমি সন্ধিয়া সময়ত ইয়াত আহি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি আৱক্ষ মূৰ্তিত আমি তাত বন্তি প্ৰজ্বলন কৰিলোঁ, আৰু নগাঁৱৰ বিভিন্ন অনুষ্ঠান, সাহিত্য সভা হওক, আমাৰ মাৰোৱাৰী সন্মিলনী, সংগীত শিল্পী মঞ্চ, চেম্বাৰ্ছ অফ কমাৰ্চ, সদৌ নগাঁও ভোগালী বিহু, আমাৰ উৎসৱ সমিতিক আদি কৰি বহুতখিনি অনুষ্ঠানে আজি একেলগে আহি সকলোৱে ইয়াত চাকি বন্তি জ্বলালোঁ, আৰু সকলোৱে একে মুখেৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছে যে এনে এটা বলিষ্ঠ পদক্ষেপৰ কাৰণে যিটো ৰাইজে বিচাৰি আছিলে। আজি সেইটো সকলো আমাৰ সফল হৈছে, সকলো আনন্দিত, আৰু আজিৰ পৰা এই ঠাইটুকুৰাৰ নাম ৰূপকোঁৱৰ চক হিচাপে পৰিচিত হ'ল। কাৰণ এই গোটেই ঠাইটুকুৰাত যথেষ্ট ব্যৱসায়ী মানুহৰ আছে, আৰু যিহেতু ঢাকাৰ যিটো নামৰ লগত আমাৰ কোনো সম্পৰ্ক নাই, আন এখন দেশৰ চহৰৰ নাম, গতিকে সকলোৱে যথেষ্ট সংখ্যক মানুহে বিচাৰিছিল যে এই নামটো সলনি হ'ব লাগে। গতিকে আজি সলনি হোৱাৰ পাছত আমি ইয়াত তেখেতক শ্ৰদ্ধাঞ্জলি জনালোঁ, আৰু বিশেষভাৱে ৰূপকোঁৱৰ নামেৰে এই নামাকৰণ হোৱাৰ কাৰণে ৰাইজে আৰু আনন্দিত হৈছে। আৰু লগতে আমি যিহেতু এইটো আমাৰ যিটো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৱক্ষ মূৰ্তি, আমি আশা কৰিছোঁ যে আমি ইয়াত এটা পূৰ্ণাংগ মূৰ্তি সুন্দৰকৈ ইয়াত নিৰ্মাণ কৰাৰ প্ৰয়াস কৰিম। লগতে এই ঠাইটুকুৰা যিটো নামটো ৰূপকোঁৱৰ নামেৰে হ'ল, ইয়াত যাতে কোনো ধৰণৰ যাতে আমাৰ অসুবিধা নহয়, আৰু ব্যৱসায়িক এৰিয়া, ইয়াত যাতে আমাৰ যি ফুটপাথৰ ব্যৱস্থা, ৰাস্তা বা নলা বা ষ্ট্ৰীট লাইট সকলোবিলাক ইয়াত সুন্দৰকৈ আমি কৰি দিম, যাতে এটা খুব সুন্দৰ অঞ্চললৈ ৰূপান্তৰিত হ'ব, আৰু ৰাইজ ইয়ালৈ আহি পেলাই ইয়াত ব্যৱসায় হওক বা বিভিন্ন কাৰণত আহি পেলাই খুব ভাল পাব। আমি আৰু আশা কৰিছোঁ, ইতিমধ্যে আমাৰ স্থানীয় লোকক আমি কৈছোঁ, পাৰিলে সন্ধিয়া সন্ধিয়া জ্যোতি সংগীতটো যদি বজায় ভাল পাম, যাতে আমাৰ উঠি অহা প্ৰজন্মই যাতে তেওঁৰ বিষয়ে তেওঁৰ যিখিনি গীতসমূহ শুনিব পাৰে বা শিকিব পাৰে।